নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকক এটা লোনৰ প্ৰয়োজন হৈছে নেকি? যদি আপোনালোকক এটা লোনৰ প্ৰয়োজন হৈছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। মাত্ৰ 30 ছেকেণ্ডত এপ্ৰুভ হ'ব লোন আৰু প্ৰায় 30 মিনিটত লোন ডিসবাৰ্স হ'ব। অৰ্থাৎ আপোনালোকে আপোনালোকৰ লোন ইনকুৱেৰি কৰাৰ পাছত 3 ছেকেণ্ডৰ ভিতৰতে ৰিজাল্ট পাই যাব যে আপোনালোকে লোন পাব নে নাপাব। আৰু প্ৰায় 30 মিনিটৰ ভিতৰত মানে লোন এপ্ৰুভেল হোৱাৰ 30 মিনিটৰ ভিতৰত আপোনালোকৰ বেংকৰ একাউণ্টত লোনৰ টকা সোমাই যাব। নো পেপাৰ ৱৰ্ক মানে আপোনালোকে একো ডকুমেণ্ট পাতি জমা কৰিব নালাগে, নিজে ফিজিকেলি গৈ সকলোবিলাক অনলাইন প্ৰসেছতে হ'ব। একদম সহজ পদ্ধতিত আপোনালোকক এতিয়া লোন প্ৰদান কৰিব IDFC ফাৰ্ষ্ট বেংকে। আপোনালোকক যদি এটা লোনৰ প্ৰয়োজন হৈছে তেনেহলে আপোনালোকেও এতিয়া সহজতে লোন ল'ব পাৰে IDFC ফাৰ্ষ্ট বেংকৰ পৰা। তো কেনেকৈ ল'ব, কিমান টকাৰ লোন দিব, কি কি ডকুমেণ্ট লাগিব, সকলোবিলাক আজিৰ এই ভিডিঅ'টোত A to Z ডিটেইলছত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত চাই থাকিবৰ কাৰণে। তো নতুন বৰ্ষত আপোনালোকক যদি এটা লোনৰ প্ৰয়োজন হৈছে তেনেহলে আপোনালোকে আজি সঠিক ভিডিঅ'টোকে চাইছে। আপোনালোকে অতি সহজতে ল'ব পাৰিব এটা লোন। আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড ব্যৱহাৰ কৰিয়ে IDFC ফাৰ্ষ্ট বেংকৰ পৰা আপোনালোকে সহজতে এটা লোন আবেদন কৰিব পাৰিব। IDFC বেংকত আপোনালোকৰ বেংকৰ একাউণ্ট থাকক বা নাথাকক সেইটো কোনো মেটাৰ নকৰে। আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড যদি থাকে, আপোনালোকৰ যদি সিবিল স্কোৰ ভাল থাকে তেনেহলে আপোনালোকে সহজতে IDFC ফাৰ্ষ্ট বেংকৰ পৰা লোন ল'ব পাৰিব। লোন এপ্লাই কৰাৰ 3 ছেকেণ্ডৰ পাছতেই এপ্ৰুভেল আহিব আৰু 30 মিনিটৰ পাছত লোনৰ পইচা আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব। আপোনালোকে যদি বেংকত গৈ এটা লোন এপ্লাই কৰে, প্ৰথম কথা এপ্লাই কৰোঁতেই কিছুদিন লাগি যায়, তাৰ পাছত এপ্ৰুভেল আহিবলৈ কিছুদিন লাগে, তাৰ পাছত এপ্ৰুভেল অহাৰ পাছত একাউণ্টত পইচা সোমাওঁতে লাগে টাইম। কিন্তু আজিকালি প্ৰাইভেট বেংকবিলাকে সেই কামবিলাক সহজ কৰি পেলাইছে। তেওঁলোকে খুব কম সময়ৰ ভিতৰতে এপ্ৰুভেল দিয়ে, খুব কম সময়ৰ ভিতৰতে বেংকৰ একাউণ্টত পইচাও ভৰাই দিয়ে। প্ৰাইভেট বেংকে এই গোটেই প্ৰক্ৰিয়াটোক একদম সহজ কৰি পেলালে। এটা ডকুমেণ্ট বুলি ক'লে আপোনালোকক লাগিব কেৱল পান কাৰ্ড আৰু আধাৰ কাৰ্ড। এই দুটা ডকুমেণ্ট হ'লে আপোনালোকে লোনৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু মানে এটা বেংকৰ একাউণ্টটো লাগিব যিটো একাউণ্টত আপোনাৰ পইচাখিনি ক্ৰেডিট হ'ব। মানে লোনৰ পইচাখিনি ক্ৰেডিট হ'বৰ কাৰণে এটা বেংকৰ একাউণ্ট আপোনালোকক প্ৰয়োজন হ'ব। কিমান হ'ব ৰেট অফ ইণ্টাৰেষ্ট, কিমান হ'ব EMI, কিমান আপোনালোকক পইচা প্ৰদান কৰিব। আপোনালোকক আপ টু প্ৰায় 10 লাখ টকালৈকে লোন প্ৰদান কৰিব। 2 লাখ টকা যদি আপোনালোকে লয় তেনেহলে EMI 4,248 টকাৰ পৰা পাৰ মান্থ কৰিব পাৰিব। 5 লাখ টকা ল'লে 10,620 টকাৰ পৰা পাৰ মান্থ EMI ষ্টাৰ্ট কৰিব পাৰিব। আৰু 10 লাখ টকা EMI ল'লে 10 লাখ টকাৰ লোন ল'লে আপোনালোকে 21,240 টকাৰ পৰা পাৰ মান্থ EMI ষ্টাৰ্ট কৰিব পাৰিব বুলি জনাইছে। ষ্টাৰ্টিং তাতকৈ বেছিও আপোনালোকে কৰিব পাৰে, সেইটো কোনো কথা নাই। এতিয়া 2 লাখ টকা এটা লোন লৈছে, আপুনি 2 লাখ টকাৰ লোনটো 2 বছৰ নচলাওঁ বোলে, মই এবছৰতে ক্লিয়াৰ কৰি দিম। তো এবছৰতে ক্লিয়াৰো কৰিব পাৰে। তাৰ কাৰণে বেছি ইণ্টাৰেষ্ট নভৰিব নালাগে আপোনালোকে, EMI কিন্তু বেছিকৈ আহিব। ইণ্টাৰেষ্টটো কমকৈ ভৰিব লাগিব কিন্তু EMIটো বেছিকৈ আহিব। সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। সম্পূৰ্ণ ফ্লেক্সিবল হ'ব 5 বছৰলৈকে, অৰ্থাৎ 60 মাহৰ কাৰণে আপোনালোকে EMI চাইকেল ৰাখিব পাৰিব। 5 বছৰৰ কাৰণে আপোনালোকে EMI ল'ব পাৰিব। এতিয়া কিমান ৰেট অফ ইণ্টাৰেষ্ট কি হ'ব? তো IDFC ফাৰ্ষ্ট বেংকে কৈছে যে ৰেট অফ ইণ্টাৰেষ্ট 9.99% ৰিডিউচিং হ'ব বুলি জনাইছে। ফ্লেট নহয়, ৰিডিউচিং হ'ব 9.99%। আপোনালোকে 9 মাহৰ পৰা 60 মাহলৈকে আপোনালোকৰ EMI চাইকেল ৰাখিব পাৰিব বুলি জনাইছে। মানে আপোনালোকে 9 মাহৰ পৰা 60 মাহৰ কাৰণে EMI ল'ব, মানে পইচাটো ল'ব পাৰিব বুলি জনাইছে। তো আপোনালোকে যদি সিম্পলি 1 লাখ টকাৰ এটা মানে
লয় আৰু লোনত 1 লাখ টকা এটা যদি লোন লয় 60 মাহৰ কাৰণে যদি আপোনালোকে বা 5 বছৰৰ কাৰণে যদি আপোনালোকে টোটেল টাৰ্মটো কৰে তেনেহলে আপোনালোকৰ প্ৰসেসিং ফিজ আহিব বা আপোনালোকৰ ইএমআই আহিব 2124 টকা 2124 টকা আপোনালোকৰ মানে প্ৰসেসিং ফিজ হৈতে ইএমআই আহিব বুলি জনাইছে যদি 5 বছৰলৈকে আপোনালোকে কৰে 5 বছৰলৈকে যদি কৰে 2124 টকা আপোনালোকৰ আহিব গতিকে আপোনালোকে 5 বছৰ নকৰিলেও চলি যাব আপোনালোকে বলে নহয় মই 5 বছৰ নকৰো মই 2 বছৰতে আদায় কৰিম এবছৰতে আদায় কৰিম তেতিয়া ইএমআইটো বাঢ়িব কিন্তু ইন্টাৰেষ্টটো যথেষ্ট কমি যাব 9.99% আপোনালোকক ৰিডিউসিংত ইন্টাৰেষ্ট লগাব বুলি জনাইছে মানে বেংকৰ সমান ইন্টাৰেষ্ট লগাব বেংক বিলাকৰ সমান এনেটো প্ৰাইভেট বেংক বিলাকে বহুত ইন্টাৰেষ্ট লয় 22% 24% একেবাৰে কম 18% ইন্টাৰেষ্ট লগায় কিন্তু IDFC ফাৰ্ষ্ট বেংকে কৈছে আমি 9.99% ইন্টাৰেষ্ট লগাম গতিকে আপোনালোকৰ কাৰণে এটোটা বেষ্ট চইচ হ'ব পাৰে তো আপোনালোকে যদি নতুন বৰ্ষত কিবা এটা কৰিবৰ কাৰণে এটা লোন সন্ধান কৰি আছে ভিডিওৰ ডেসক্ৰিপচনত ইনকুৱাৰী লিংক দিয়া আছে যাও আৰু তাত গৈ ৰেট অফ ইন্টাৰেষ্ট ক্যালকুলেশন কিমান টকা ললে কিমান টকা ইএমআই আহিব গুটেখিনি আপোনালোকে চাব পাৰিব ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে যাও আৰু চেক কৰক তো বন্ধু নিবেকল বস আজিৰ ভিডিও জনাবলিকে খবৰ ইমানটো আছিল খবৰটো যদি জানি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব তো কৰি লব পুনৰ টাইমত লগ পোৱাৰ খালৈ বিদায় মাগিছো ধন্যবাদ জয় অসম